তাৰিখৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই। আৰু অখিল গগৈ এতিয়া যিমানেই ম্যাদ চুমা খাবলৈ মন যায় চুমা খাব পাৰে, আমি কেতিয়াও বাধা দিব নাযাওঁ। আৰু এইবাৰ অসমৰ ৰাইজে এটা কথা চিন্তা কৰিছে, অসমৰ ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত ভোট দিব, অসমৰ সভ্যতা সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, অসমৰ অসমীয়া জাতিটোৱে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, অসমৰ বাই ভনীসকলক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব, অসমৰ সত্ৰ মাটি নামঘৰ মাটি ৰক্ষাৰ স্বাৰ্থত ভোট দিব, অসমৰ পৰা অবৈধ সংযুক্ত নাগৰিকৰ আগ্ৰাসন বন্ধ কৰাৰ স্বাৰ্থত এইবাৰ কিন্তু অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভোট দিব। ইয়াত যিমানেই কোনোবাই মিয়াবেমিয়ে চিঞৰ-বাখৰ নকৰক কিয় স্পষ্ট কথা, এইবাৰ শিৱসাগৰ সমষ্টিত অখিল গগৈ টাটা বাই বাই। আমি সমৰ্থন জনাম, আমি এইটো কাৰণে সমৰ্থন জনাম যে 2021 চনত অসমৰ 70টা জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি লগ হৈ ৰাইজৰ লগত প্ৰতিষ্ঠা কৰা হৈছিলে। কিন্তু 2021 চনত অখিল গগৈ বিধায়ক হোৱাৰ পিছৰ পৰা শিৱসাগৰ সমষ্টিটো কোনো ধৰণৰ উন্নয়ন নহলে। আমি শিৱসাগৰ সমষ্টিটো কেৱল মাত্ৰ উন্নয়নৰ চাপত আমি এইবাৰ কিন্তু সমৰ্থন জনাইছো। আৰু এটা কথা আমি স্পষ্টকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিব বিচাৰিছো যে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিগত 5টা বছৰত কাহানিও নোহোৱা কিন্তু ডাঙৰ অসমৰ 2টা জাতীয় দায়িত্ব পালন কৰিলে। নম্বৰ 1, সত্ৰ মাটি নামঘৰ মাটি অবৈধ সংযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে, লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সংযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। নম্বৰ 2, লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি পালে। গতিকে এই কথাবিলাক মানুহে চাই আছে আৰু এইবাৰ মানুহে উন্নয়নৰ স্বাৰ্থত যে ভোট দিব এইটো কথা স্পষ্ট। আজি 2 দিনমানৰ আগতে অসমৰ এখন ডাঙৰ শীৰ্ষত থকা বাতৰি কাকতে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পক্ষ লৈ বাতৰি পৰিৱেশন কৰিছিলে। 45,000তকৈ অধিক কিন্তু বাতৰি তেওঁলোকে ছপা কৰি দি গাঁৱে ঘূৰে বিলাবলৈ সুবিধা কৰি দিছিলে। তেতিয়া প্ৰশ্নবিলাক আপোনালোকে উত্থাপন কৰা নাছিলে। আপোনালোকে সেই সময়ত এইখন বাতৰি কাকতৰ মালিকৰ ওপৰত কেলে প্ৰশ্ন উত্থাপন কৰা নাছিলে। আৰু শিৱসাগৰ সমষ্টিৰ যিজনে ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান আপোনাৰ অখিল গগৈ যিহেতু ৰাইজৰ দলৰ পৰা উঠিব, অখিল গগৈয়ে প্ৰশ্নটো কি কাৰণে কৰা নাছিলে। গতিকে আপোনাৰ এটা কথা স্পষ্ট, আমি উন্নয়নৰ পক্ষত আছো আৰু ৰাইজ এবাৰ উন্নয়নৰ পক্ষত আছে।